বিটিচিৰ নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগেই তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান। দিনে নিশাই প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী দলৰ প্ৰাৰ্থীসকল। গুৰেশ্বৰ পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীয়ে চলাইছে ব্যাপক প্ৰচাৰ অভিযান। বিটিআৰত শান্তি ঐক্য আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজে ইউপিপিএলক ভোট দিব বুলি মন্তব্য বিপুল কুমাৰ বসুমতাৰীৰ। লগতে গুৰেশ্বৰ পৰিষদীয় সমষ্টিত বিপুল ভোটত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলিও দাবী কৰে বসুমতাৰী। ইউপিপিএল দলৰ প্ৰতি ৰাইজৰ সঁহাৰি অভূতপূৰ্ব সঁহাৰি বুলি ক'ব লাগিব। চুপা মিটিং কৰি আছোঁ আমি। চুপাই ৰাইজৰ অজস্ৰ সঁহাৰি আমি পাইছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সঁহাৰি জনাইছে আৰু চবেই ইউপিপিএল দলতে ভোট দিব সেইটো আমাক জনাইছে। কথাটো হ'ল যোৱা 5টা বছৰত প্ৰমোদ বড়োই যি নীতি আৰু পৰিকল্পনা লৈ বিটিআৰবাসীৰ কাৰণে চৰকাৰ চলালে, সেই প্ৰমোদ বড়োৰ যিটো চৰকাৰ চলোৱা যে নীতি সেইটোক ৰাইজে ভাল পাইছে। আজি ৰাইজে বিশ্বাসত লৈছে, আস্থাত লৈছে আৰু সেইটোৰ কাৰণে আজি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইউপিপিএল দলক সহায় সহযোগ কৰিবৰ কাৰণে